হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ আপোনালোকক ইনফৰ্মেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। চ' অসমৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এষাৰ কথা কৈছে ইয়াতে। চ' ইয়াতে লিখিছে, আপোনালোকে স্ক্ৰীণত দেখিছে, ষ্ট্ৰিক্ট একশ্যন টু বি টেকেন এগেইনষ্ট কেণ্ডিডেটছ ইনভলভ ইন মিছলিডিং কোৱালিফিকেশ্যনছ ইন ADRE গ্ৰেড 4 এক্সাম। ঠিক আছে। চ' যিসকলে ADRE গ্ৰেড 4 এক্সামত কেনেবাকৈ মিছলিডিং কোৱালিফিকেশ্যন দেখুৱাই পেলাই গ্ৰেড 4 এক্সাম দিছে, তেওঁলোকৰ এগেইনষ্টে ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব। আৰু লিখিছে, দ্য ষ্টেট গভৰ্ণমেণ্ট উইল টেক ষ্ট্ৰিক্ট একশ্যন এগেইনষ্ট BA গ্ৰেজুৱেটছ অৰ দ'জ উইথ চিমিলাৰ ডিগ্ৰীজ হু লাইক টু গেট জবছ মিন ফৰ লোৱাৰ কোৱালিফিকেশ্যনছ, আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এফাৰ্ম। ঠিক আছে। চ' যিসকল গ্ৰেজুৱেট হয়, যিসকলে এতিয়া ধৰক ADRE আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ গ্ৰেড 4 পৰীক্ষাটোত হায়েষ্ট কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰীলৈকে আছে, HSSLC মানে হায়াৰ ছেকেণ্ডেৰী পাছলৈকে পৰীক্ষাটো দিব পাৰিব। যিসকলৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰীতকৈ ওপৰত তেওঁলোকে গ্ৰেড 4 এক্সাম দিব নোৱাৰে। কিন্তু তেনেকুৱাকৈ কোনোবা কেণ্ডিডেটে যদি পৰীক্ষা দিছে, পাছত যদি ওলাই ডকুমেণ্টছ ভেৰিফিকেশ্যনত যেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চেক কৰিব বা তেনেকুৱা ধৰণৰ কিবা কোৱালিফিকেশ্যন চেক কৰিব, আৰু যেতিয়া আপোনালোকৰ কি বুলি কয় হাই ছেকেণ্ডেৰীৰ যেতিয়া মাৰ্কশ্বিট আৰু লগতে কি বুলি কয় চাৰ্টিফিকেট যেতিয়া অনলাইন যেতিয়া চেক কৰিব, তেতিয়া আপোনালোকৰ তাতে হায়েষ্ট কোৱালিফিকেশ্যন ওলাই যাব কিমান হয়। চ' তেতিয়া লগালগ ইমিডিয়েট ৰিজেক্ট হৈ যাব। ঠিক আছে। চ' আৰু লগতে তেওঁলোকৰ এগেইনষ্টে ষ্ট্ৰিক্ট একশ্যন ল'ব, কাৰণ অফিচিয়েলি কোৱালিফিকেশ্যন দিয়াই আছে হায়েষ্ট কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ। তাৰ বাহিৰেও যদি কোনোবাই যদি তেনেকুৱা টাইপকৈ মিছলিডিং কোৱালিফিকেশ্যন কৰি পেলাই BA মানে ধৰক গ্ৰেজুৱেট লেভেলৰ কেণ্ডিডেটছে যদি তেনেকুৱা ধৰণৰকৈ অকল BA বুলি নহয় বা যিকোনো ইকুইভেলেণ্ট কোৱালিফিকেশ্যন BA, BSc, BCom, ইঞ্জিনিয়াৰিং, BTech যিসকলে যেনেকুৱা ধৰণৰকৈ কৰিছে মানে গ্ৰেজুৱেট লেভেলৰ কোৱালিফিকেশ্যন আছে, তেওঁলোকক গ্ৰেড 4 এক্সাম পৰীক্ষা মানে চাকৰি পালেও ৰিজেক্ট কৰি দিয়া হ'ব। ঠিক আছে। চ' আৰু লগতে তেওঁলোকৰ এগেইনষ্টে ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব। আৰু ইয়াতে দুটা কণ্ডিশ্যন আহে। ধৰক কিছুমানে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ তেওঁলোকৰ হায়েষ্ট কোৱালিফিকেশ্যন আছে, তেতিয়া তেওঁলোকে জাষ্ট গ্ৰেজুৱেশ্যন পঢ়ি আছিলে কিন্তু গ্ৰেজুৱেশ্যনৰ ফাইনেল পাছ কৰা নাছিলে। ঠিক আছে। চ' তেওঁলোকৰ একো প্ৰব্লেম নহয়, কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনত তেওঁলোকে নিজকে হায়াৰ ছেকেণ্ডেৰীলৈকে দেখুৱাব পাৰিছিলে, কাৰণ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাছিলে। হয়তো পৰীক্ষা এপ্লাই কৰাৰ পিছত তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে, তেওঁলোকৰ একো প্ৰব্লেম নহয়। যিসকলে অলৰেডি গ্ৰেজুৱেট পাছ কৰি থোৱা কিন্তু তথাপিতো গ্ৰেড 4 এপ্লাই কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ বুলি দেখুৱাই, তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে ইয়াতে। ঠিক আছে। চ' সেইটো কথা। যিসকলে পৰীক্ষা যেতিয়া ADRE অনলাইন এপ্লিকেশ্যন হৈছিলে, এপ্লিকেশ্যনৰ সময়ত যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰা নাছিলে, তেতিয়া তেওঁলোকে গ্ৰেড 4 এপ্লাই কৰিছিলে। আৰু গ্ৰেড 4 এপ্লাই কৰাৰ পিছত অনলাইন এপ্লিকেশ্যন হৈ যোৱাৰ পিছত যিসকল গ্ৰেজুৱেট হৈছে তেওঁলোকৰ একো প্ৰব্লেম নহয়, কাৰণ তেতিয়ালৈকে সেইটো ডেটত এপ্লাই কৰা ডেটত তেওঁলোকে গ্ৰেজুৱেট নাছিলে অফিচিয়েলি। পাছত গৈ গ্ৰেজুৱেট হৈছেগৈ, পৰীক্ষা তেতিয়ালৈকে হোৱা নাছিলে বা তেতিয়ালৈকে ৰিজাল্ট ডিক্লেয়াৰ কৰা নাছিলে, কিন্তু তেওঁলোকৰ একো প্ৰব্লেম নহয়। যিসকলে অলৰেডি গ্ৰেজুৱেট আৰু এইখিনি বস্তু জানি শুনি তেওঁলোকে মিছলিড কৰিছে, কোৱালিফিকেশ্যনখিনি কৰি পেলাই গ্ৰেড 4 এপ্লাই কৰিছে, তেওঁলোকৰ এগেইনষ্টে ইয়াতে ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব। ঠিক আছে। চ' এইটো হৈ গ'ল আপোনালোকৰ ইনফৰ্মেশ্যন। যিসকলে তেনেকুৱা ধৰণৰ কেণ্ডিডেটছ আছে এতিয়াৰ পৰাই সাৱধান হওক। ষ্ট্ৰিক্ট একশ্যন মানে লাইফ টাইমৰ কাৰণে আপোনালোকক চৰকাৰী চাকৰিৰ পৰা বেন কৰি দিয়া হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কিবা পেনাল্টি লাগিব পাৰে। তেনেকুৱা বেছিকলি লাইফ টাইমৰ কাৰণে চৰকাৰী চাকৰিৰ পৰা বেন কৰি দিয়ে। আগতে 2-3খনমান ষ্টেটত তেনেকুৱা হৈছে। চ' আপোনালোকক লাইফ টাইম বেন কৰি দিব। কোনো ধৰণৰ চৰকাৰী বা তেনেকুৱা অট'নমাছ বডিৰ পৰীক্ষা দিব নোৱাৰে, লাইক APSCৰ পৰীক্ষা দিব নোৱাৰিব, আছাম গভৰ্ণমেণ্টৰ পৰীক্ষা দিব নোৱাৰিব, গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষা দিব নোৱাৰিব। ঠিক আছে। তেনেকুৱা ধৰণৰ কথা। এগ্ৰিকালচাৰৰ পৰীক্ষা দিব নোৱাৰিব। চ' তেনেকৈ আপোনালোকক বেন কৰি দিয়া হ'ব পাৰে। ঠিক আছে। চ' সেইটো কাৰণে এইখিনি বস্তু আপোনালোকে গুৰুত্ব সহকাৰে লোৱাটো উচিত। আৰু লগতে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা 30 মাৰ্চত হ'বলৈ গৈ আছে, 30 মাৰ্চ 2025। তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 325ত। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট ছিৰিজ এটা এভেইলেবল আছে 90 ৰুপিছত। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট ছিৰিজ ল'লে মানে 400 ৰুপিছত আপোনালোকে পাই যাব। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষা 23 মাৰ্চত হ'বলৈ গৈ আছে, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 375ত। আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবে, তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, সেইটো ফ্ৰীলি এভেইলেবল আছে। তাতে 3000মান একাউণ্টেঞ্চি ৰিলেটেড MCQs পাই যাব। লগতে ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত। ফেজ 1 ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত, আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং ইয়াতে পাই যাব। আছাম পুলিচ কনিষ্টবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত। APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত। আৰু মোৰ পৰা এবাৰ কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক
মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে যোৱা মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বৰ্তমান কোৰ্ছ ৰুমত কাৰেণ্ট এফেয়াৰ্ছ 2024 গোটেই ফুল ইয়েৰ আৰু 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহকেইটা ইয়াতে ইনক্লুডেড আছে এতিয়া যিহেতু মাৰ্চ মাহ চলি আছে মাৰ্চ মাহ কমপ্লিট হোৱাৰ পিছত এপ্ৰিলৰ ফাৰ্ষ্ট উইকত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক আপোনালোকক কোনটো কোৰ্ছ লাগে আৰু লগতে আপোনালোকে যদি আগতে মোৰ পৰা কিবা মেটেৰিয়েলছ লৈ থৈছে তেতিয়াহ'লে আপোনালোকে আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব নতুনকৈ সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু দুটা তিনিটা কোৰ্ছ একেলগে যদি লয় তেতিয়া কম দামতে পাই যাব ঠিক আছে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত মই এইখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ কোৰ্ছবিলাকৰ কথা আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত চাই ল'ব পাৰিব আৰু আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টত গ'লে আপোনালোকে কাট অফ ৰিলেটেড গোটেইকেইটা ছেকশ্যনৰ কাট অফ ৰিলেটেড ভিডিঅ'ছ আৰু লগতে কিছুমান অন্যান্য ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম